আমাৰ নিজৰ ফাৰ্মৰ কুকুৰা উঠি গ'ল, লিফটিং হৈ গ'ল, তাৰপিছত আমি দানাখিনি কি হয় হৈ থাকক সেইবুলি থৈ দিওঁ, নহয় জানো? তো নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আসাম ফাৰ্মিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি মই যিহেতু এজন কোম্পানী ফাৰ্মাৰ হয়, মই নিজেও কোম্পানীৰ লগত কৰি আছোঁ, আৰু মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে সকলো কোম্পানী ফাৰ্মাৰকে কৈছোঁ দেই, একচুৱেলি এই কথাটো আপোনালোকে বেয়া নাপাব। কাৰণ কথাটো কি হয়, আমি যেতিয়া আমাৰ যিবিলাক দানা হয়, কোম্পানীৰ পৰা যিখিনি দানা আহে, ফিডখিনি আহে, সেই ফিডখিনি আমি ভালদৰে থোৱাটো, ভালদৰে কেনেকৈ থ'ব লাগে সেইটো আমি সকলোৱে জানো। যিহেতু আমি 1.5 ফুট 2 ফুট ওপৰত এনেকৈ কৰি কিনি আমি চাং এখনত থ'ব লাগে, আৰু বস্তুটো যাতে পানী নপৰে বা হাৱা বেছি নাপায় বা মুঠতে বেয়া হ'ব দিব নালাগে। কিন্তু কি হয়, আমাৰ কিছুমান কি হয়, নেগলিজেঞ্চিৰ কাৰণে আমাৰ ফাৰ্মাৰবিলাকৰ একচুৱেলি আমাৰ যেতিয়ালৈকে ফাৰ্মত কুকুৰা থাকে, আমি কি কৰোঁ, আমাৰ দানাখিনি আমি ভালকৈ ৰাখোঁ, ধুনীয়াকৈ ৰাখি দিওঁ, আৰু তাৰপিছত যেতিয়াৰ পৰা আমাৰ কুকুৰাখিনি লিফটিং হৈ যাব, তাৰপিছত দানা সেই তেনেকেই আমি পেলাই থৈ দিওঁ চাংখনতে যেনেকৈ আছে আৰু যেতিয়ালৈকে নিনিয়েহি। কেতিয়াবা কোম্পানীয়ে আমাৰ 15 দিন 20 দিন বা 10 দিন তেনেকুৱা এটা গেপত যিখিনি দানা হয় সেইখিনি ৰিটাৰ্ণ লৈ যায়। কিন্তু সেই কেইদিনত আমাৰ দানাখিনি যিহেতু হাৱা পাই থাকে, আৰু সেই বতাহ সেইবিলাক পোৱাৰ কাৰণে, বা কেতিয়াবা পানীও পৰে কিছুমান ফাৰ্মত, তো সেই তেনেকৈ হ'লে কি হয়, আমাৰ দানাবিলাক বেয়া হৈ যায়, আৰু আমাৰে লোকচান হয়। অকল মোৰ বুলি নহয়, আপোনাৰ লোকচান হ'ব পাৰে, কেতিয়াবা বেলেগৰ লোকচান হ'ব পাৰে। কিন্তু আমাৰ যেতিয়া সেই দানাখিনি কোম্পানীয়ে গৈ কিনি আকৌ ৰিটাৰ্ণ কৰি নিদিয়েগৈ, সেইখিনি আকৌ বেলেগ এখন ফাৰ্মলৈ লৈ যায়, আৰু সেই ফাৰ্মাৰজনে সেইখিনি দানাও বেয়া দানা হ'লেও এতিয়া উপায় নাপায়, যেতিয়া দানা নাথাকিব ফাৰ্মত, কুকুৰাই খাব নাপাব, কিন্তু সেইখিনিকে দি দিলেগৈ, সেইখিনি উপায় নাপায় খুৱাবলগীয়া হয়। আৰু খুৱাই দিয়াৰ লগে লগে আমাৰ কি হয়, মুৰ্গীবিলাকৰ বেমাৰ হ'বলৈ ষ্টাৰ্ট কৰি যায়। ডায়েৰিয়াটো একদম মাষ্ট হ'বই, অক্সি হ'ব, আৰু বেলেগ ধৰণৰ বেমাৰ সৃষ্টি হৈ যায়। লগতে ৱেট গ্ৰ'থ নাহিব, মানে গোটেই হেম্পাৰ হৈ যায় ফাৰ্মৰ ৰিজাল্টত। তো সেই গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, আমি যিহেতু ফাৰ্মাৰবিলাকে এইখন ফাৰ্মৰ সেইখন ফাৰ্মৰ লগত অলপ ৰিলেটেড কৰিবও লাগিব একচুৱেলি। কাৰণ কেলৈ আমি সেই তেনেকৈ মোৰ দানাখিনি আপোনাৰ হাতো হয়তো কেতিয়াবা দিব পাৰে, বা আপোনাৰ দানাখিনি মোৰ ইয়াতো আনিব পাৰে। তো সেই গতিকে আমি দানা যেতিয়া কুকুৰা উঠি যায়, মুৰ্গী উঠি যায় ফাৰ্মৰ পৰা, তেতিয়াহ'লে আমাৰ দানাখিনি আমি ভালদৰে থ'ব লাগিব, যাতে আমি চাংখনত দানাখিনি আছে, ঠিক আছে, আপুনি দাঙি উঠাই কিনি বেলেগলৈ নিব নোৱাৰে, কিন্তু আমি তাত পলিথিন বা নহ'লে যিটো আপোনাৰ ছাইড পাল দিয়া বা ব্ৰুডিং কৰোঁতে যিটো পাল আছে, বস্তাৰ হয়, সেইখন ডাঙৰখনে ধুনীয়াকৈ ঢাকি থৈ দিব, যাতে হাৱা নাপায়। হাৱা পালেই ইহঁতি লাহে লাহে এই যিবিলাক চিলনি থাকে, সেই চিলনিৰ কাষেদি বেয়া হৈ আহে। তো মোৰ যোৱাকালি তেনেকুৱাই হ'ল। মোৰ আগতেও হৈছে কেইবাবাৰ, মই বেলেগৰ ফাৰ্মৰ পৰা মোৰ ইয়াত দানা আহে, কিন্তু বহুত ভেঁকুৰি যায় দানাখিনি, গোটেই গ্ৰীণ টাইপৰ হৈ যায়, বেয়া হৈ যায় মাজতে। তো তেনেকৈ সেইখিনি খুৱাবলগীয়া হৈ যায়, পিছত মোৰ কেইবাবাৰো লছটো বেয়াও হৈছে ৰিজাল্ট। তো সেই তেনেকুৱাই গ্ৰ'থ নাহে, যিমানটো আমি ভাবোঁ গ্ৰ'থ কৰিম বুলি, 2 কেজি 700 বা 400 500 তেনেকৈ কৰিম বুলি ভাবোঁ সেই 42 ডেইজত বা 45 ডেইজত, কিন্তু সেইখিনি নাহে। তো সেই গতিকে আমাৰ ফাৰ্মাৰবিলাকে সেইটোৱে লক্ষ্য ৰাখিব লাগিব, আৰু যাতে আমি ইজনে সিজনক সহায় কৰোঁ সেইবিলাক কৰি কিনি, বা কোম্পানীকো আমি সহায় কৰোঁ, যাতে আমি দানাখিনি বেয়া কৰি নিদিওঁ। ধন্যবাদ।